Hello my dear outermost electrons কি খবৰ ভালে আছা CW নহয় আহি আছে পঢ়িব লাগিব নিতু নহয় আহি আছে পঢ়িব লাগিব হৈ যোৱা কাউন্সিলৰ 2023 আমাৰ কেমিষ্ট্ৰি পেপাৰখনৰ সলিউশন দিবলৈ মই ট্ৰাই কৰি আছো ইয়াৰ আগৰ প্ৰথম পাৰ্টটোত প্ৰথম যিকেটা শৰ্ট কোৱেশ্চনছ হেগেটা মই তোমালোকক সলভ কৰি দিছিলো হয়তো বহুতে ভাল পাইছা লাইক কমেন্ট অলৰেডি কৰিছে ষ্টুডেন্টে মই ইয়াৰ মাজতে তোমালোকক আমাৰ নতুন প্ৰশ্নটোলৈ লৈ যাব বিচাৰিছো যেটো কোৱেশ্চন নম্বৰ 12 তোমালোকৰ স্ক্ৰিনত আছে মই বিচাৰো প্ৰশ্নবোৰক প্ৰশ্ন হিচাপে নলবা প্ৰশ্ন হিচাপে ললে মগজুত নানা ধৰণৰ ভয় ভ্ৰান্তি আহি পৰে কেনেকৈ কৰিম কি কৰিম কেমিক্যাল কাইনেটিক্সৰ এই প্ৰশ্নটো চোৱা মই তোমাৰ এটা ৰিয়েল লাইফ সিচুৱেচনৰ লগত লগ লগাই দিব বিচাৰিছো আমাক কোনোবাই যেতিয়া ভাত খাবলৈ মাতে ডিনাৰ ইনভিটেশন থাকে তেতিয়া আমি কি কৰো চিকেনৰ লেগ পিসবোৰ আমাৰ ফ্ৰন্টত যদি দেখা পাও ভাল লাগে লাহেকে আমি খোৱা স্টাৰ্ট কৰো চিকেনৰ লেগ পিস আমাৰ লাহেকে পেটৰ ভিতৰলৈ গৈ থাকে প্ৰডাক্ট ফৰ্ম হৈ আছে বাতিটো খালি হৈ যায় মনটো বেয়া লাগে কি হ'ব কিন্তু গৈছে তো আমাৰ ভিতৰতে ইতিয়া ঠিক তেনুকাই মানে এটা ৰিএকচন হৈ আছে মানে তুমি খাই আছা এটা ৰিএকচন হৈ আছে তাৰ পাছত তোমাক সুধিছে যে 100 মিনিট পাছত এটো কি হ'ব পেটত কিমান জমা হ'ব মোক কৈ দিয়া বা কিমান সময় লাগিব বা তোমাৰ 50% খাওতে কিমান সময় লাগিব তেনকা ধৰণৰ প্ৰশ্নটো হয়তো তোমালোকে পঢ়িছা যে আমাৰ ৰিএকচন যেটো a goes to twice b তাত আমাক কি কৈছে যে a ৰ পৰা যেতিয়া twice b লৈকে কনভাৰ্ট হোৱা ৰিএকচন এটা 100 মিনিট পিছত কৈছে যে আমাৰ লগত 0.4 মোল প্ৰডিউস হৈছে ওকে এতিয়া তাৰ পাছত আমাক সুধিছে যে ইয়াৰ হাফ লাইফ কিমান আমাৰ হাফ লাইফটো সুধিছে হাফ লাইফ মানে গম পালানে এক্স্যাক্টলি যেটো আমাৰ ইনিশিয়াল কনসেন্ট্ৰেচন আছিল তাক কমপ্লিট কৰিবলৈ তোমাৰ কিমান সময় লাগিব ইনিশিয়াল কনসেন্ট্ৰেচন যি কোনো হ'ব পাৰে হয়নে ধৰি লোৱা তুমি ৰাতিপুৱাই খুব ধুনিয়াকে 1 কেজি চিকেন এটা কিনি আনিছা আৰু ভালদৰে খাইছা 50% শেষ কৰিলা ন বাস হৈ গল এতিয়া আকৌ ইভিনিংত যদি তুমি সেই চিকেনটো স্টাৰ্ট কৰা যদিও তোমাৰ লগত 50% আছে তোমাৰ কাৰণে কিন্তু হেতুটো 100% নহয় জানো এবাৰ ৰিএকচনটো তাৰ পৰা স্টাৰ্ট হ'ব গতিকে মই ধৰি লৈছো যে ইনিশিয়াল যেটা তোমাৰ 100% তোমাৰ লগত ৰিএক্টেন্ট মলিকিউল আছে প্ৰডাক্টত তোমাৰ কি হৈছে জিৰো ফৰ্ম মানে পেটৰ ভিতৰলৈকো যোৱাই নাই লাহেকে তুমি খাবলৈ স্টাৰ্ট কৰিছা মই ধৰিলো 100 মিনিট পাছত কিবা এটা পেটৰ ভিতৰলৈ গৈছে এক্স এটা ডিসোসিয়েট হৈছে আৰু সেইটো তোমাৰ এজ এ প্ৰডাক্ট হিচাপে জমা হৈছে এতিয়া প্ৰশ্নত কৈছে যে সেই 100 মিনিট পাছত যেটো প্ৰডাক্ট তাৰ মান হল 0.4 একৰ্ডিং টু দা কোৱেশ্চন আমাৰ 0.4 বুলি কৈছে এক্সৰ ভ্যালু মই পাই গলো 0.2 এতিয়া সোৱা যেহেতু এটা ফাৰ্স্ট অৰ্ডাৰ কাইনেটিক্স আমি সোৱা কেমিক্যাল কাইনেটিক্স খুব ধুনিয়া এটা চ্যাপ্টাৰ যত আমাক লিখা থাকে যে পৃথিৱীৰ চাৰিওফালে হৈ থকা প্ৰতিটো ৰিএকচনৰ সময় উলিয়াব পাৰি হয়নে কিমান ৰব কি ৰব সো ফাৰ্স্ট অৰ্ডাৰ কাইনেটিক্সৰ বাবে আমাৰ যেটো ৰেট কনস্ট্যান্ট তাৰ ফৰ্মুলাটো সোৱা 2.303/100 log of a by a minus x আছিল a মানে ইনিশিয়াল আমি 100% বুলি ধৰিছো ন 1 বুলি ধৰিছো a minus x তা মানে 1 minus 0.2 তোমাৰ x ৰ ভ্যালুটো এটো সোৱা সো ইয়াৰ আমি 1 নম্বৰ বুলি ইকুৱেচন এটা দি থৈ দিলো ন তাৰ পিছত হাফ লাইফৰ আমি এটা ইকুৱেচন মুখস্থ ৰাখিব লাগিব যে t half equal to 0.693/k সো ইয়াৰ ডেৰিভেশনটো আছে আৰু এইখন পেপাৰতে আহিছে মই তাত কৰিয়ে দিম সো গটিকে ইয়াত কৰা না ইয়াত ডাইৰেক্ট ফৰ্মুলাটো মই পাতি দিছো এতিয়া সোৱা এই যে k ৰ ভ্যালু মই যে ইমান ডাঙৰকে ৰাখিছো এই 1 নম্বৰ k ভ্যালুটো ইয়াত পাতি দিছো ইয়াত পাতি দিয়াৰ পিছত খুব ধুনিয়াকৈ আনসাৰটো ওলাই গল যেহেতু ইউনিটটো তোমাৰ মিনিটত আছে সো ইট ইজ মিনিট 670 মিনিট গটিকে আমাৰ আনসাৰটো ওলাই গল ইজি আছিল না সো ষ্টে উইথ মি ফৰ দা নেক্সট কোৱেশ্চন মুক্তিত নিস্পৃহ জিতু হেহি ভকত কনমু এক্স্যাক্টলি নাম গুখা পঢ়িছিলা না খৰুতে ভক্তিতে লুকাই আছে শক্তি কেতিয়াবা হয়তো আমাৰ বহু সময়ত লক্ষ্য হয় অনুভৱ হয় যে ভগৱানে আমাৰ কথা কিয় শুনা নাই হয়তো আজি শুনা নাই কিন্তু কালি শুনিব হয় তোমাৰ সময় আহিব কিন্তু আমি কষ্ট কৰিয়ে যাব লাগিব গুৰুজনাৰ প্ৰতি মৰম ভালপোৱা সদায় ৰাখিব লাগিব ইয়াত মই তোমালোকক কথাটো ক'ব বিচাৰিছো যে এমোনিয়া মলিকিউলটো ডিসোসিয়েট হোৱাৰ লগে লগে নাইট্ৰজেন আৰু তোমাৰ হাইড্ৰজেন গেছৰ সৃষ্টি হ'ল হয়নে কিন্তু আমাৰ প্ৰশ্নটো যেটো সুধিছে যে নাইট্ৰজেন আৰু হাইড্ৰজেনৰ তোমাৰ এক্সাক্ট প্ৰডাকশন কিমান হ'ব ভাঙি যোৱাৰ পিছত প্ৰডাকশনটো কিমান হ'ব প্ৰাৰ্থনা তুমি কৰিলা ফল কেতিয়া পাবা হয়নে কৈছে এটো ফলৰ কথা চিন্তা কৰিব নালাগে আসু না মই সোৱা সো মই কি কৰিম একচুয়ালি এমোনিয়া তোমাৰ দুটা মলিকিউল হিচাপে ল'ব নোৱাৰো এটা লম সো এই এমোনিয়াটোক মই যদি 2 ৰে ডিভাইড কৰি দিও 1 মোল অফ এমোনিয়া হল ন সদায় মনত ৰাখিবা ইয়াৰ আগত 2 নহয় 2002 লাখো যদি থাকে কিন্তু তুমি এটা মলিকিউলৰ পার্সপেক্টিভত ল'ব লাগিব সো মই ভাঙি দিয়াৰ লগে লগে এটো হাফ হল এটো 3/2 হল তাৰ পিছত মই কি কৰিম ৰেটৰ ইকুৱেচনটো লিখি লম ৰেট মানে কি চেঞ্জ অফ কনসেন্ট্ৰেচন উইথ ৰেসপেক্ট টু টাইম যে তুমি যে ডিসোসিয়েট হৈছা এমোনিয়া যে ভাঙি গৈছে সময়ৰ লগে লগে কিমান ভাঙিছে
তাৰ এটা সূত্ৰ নহয় জানো ৰেট গতিকে এটো তোমাৰ কি হ'ব ডিডিটি অফ এমোনিয়া এটো আমি কি কম ৰেট নেগেটিভ সাইনটো কিয় আহিছে কাৰণ ই ডিসোসিয়েট হৈ আছে নোহোৱা হৈ আছে ডিসএপিয়াৰ ই নোহোৱা হয় আনৰ বস্তু সৃষ্টি হৈছে এইকেইটা হল তোমাৰ প্ৰডাকশন ৰাইট এটো ফৰ্মেশন কিমান আছে নাইট্ৰজেন সোৱা এটা নাইট্ৰজেন যেহেতু আমাৰ হাফ আছে একচুয়ালি তোমাৰ এটো দুইটো কত আহিব তলত আহিব ঠিক আছে 1/2 সো ডিডিটি অফ নাইট্ৰজেন এতিয়া মই তোমাক কি কৰিব বিচাৰিছো যে তোমালোকে হয়তো ভাবিছা যে মই কিয় মুছি দিলো নাই সদায় মনত ৰাখিবা ইয়াত যদি হাফ থাকে ৰেটটো কি হয় তোমাৰ 1/2 মানে দুইটো কত যাব তোমাৰ ওপৰত যাব গম পালা নাই তা মানে আগৰ জনৰ পৰা চালে শুদ্ধ হৈ না যায় তুমি কনফিডেন্ট হ'ব লাগিব উইথ ৰেসপেক্ট টু 1/2 সো 1/2 মানে 2 ঠিক তেনেকে 1/3/2 মানে 2/3 মই ধুনিয়াকে ৰেটৰ ইকুৱেশনটো লিখি ললো লিখি লোৱাৰ পাছত তোমাক দিয়া আছে যে যেহেতু জিৰো অৰ্ডাৰ ৰিএকশন আৰু জিৰো অৰ্ডাৰ ৰিএকশন তোমাৰ ৰেট অফ ৰিএক্টেন্টৰ ওপৰত ডিপেন্ড নকৰে আৰু নকৰা বাবে ইয়াৰ ভ্যালুটো মোক দিয়া আছে মই পাতি লৈছো তো ইমানখিনিত মই কি কৰিলো যে এমোনিয়া তুমি এটা নৰমালি ভাবা এই ইমান ডাঙৰ অংক পংক না যাবা এমোনিয়া যে ভাঙি কিনে নাইট্ৰজেন আৰু হাইড্ৰজেন হোল তাক ম্যাথমেটিক্যালি তুমি এনেকে লিখিব পাৰা এই ৰেট অফ চেঞ্জ উইথ ৰেসপেক্ট টু টাইম সো মই ইমানখিনি পালো ৰুৱা মোৰ লগত তাৰ পাছত তোমাক কি সুধিলো মই কলো নহয় যে তোমাৰ ভক্তিৰ ফল কেতিয়া পাবা হাইড্ৰজেন আৰু নাইট্ৰজেন কিমান প্ৰডাকশন হ'ব সোৱা ৰেট অফ প্ৰডাকশন অফ নাইট্ৰজেন কিমান লিখা আছে ইয়াত ডিডিটি অফ NO2 ন 2 এটা আছে ৰাখা তা কামত লাগিব একচুয়াল ৰেট অফ প্ৰডাকশন ডিডিটি অফ NO2 সুধিছে তাৰ মানে ইয়াত যেটো ভ্যালু দিয়া আছে যে 2 * ডিডিটি অফ NO2 এই বস্তুটো পাতি দিলে নহব সো গটিকে মই কি কৰিম ইয়াক এই ভ্যালুটো হাফেৰে ডিভাইড কৰিম কাৰণ হাফেৰে ডিভাইড কৰিলেহে মোৰ ইয়াৰ লগত লগ লাগিব আৰু আমি ফাইনালি এনসাৰটো পাই গলো ধৰিব পাৰি আছা মই সকে স্পিডত কৈছো নেকি আৰু এবাৰ মন দি শুনা তোমাক সুধিছে ৰেট অফ প্ৰডাকশন অফ N2 এইটো আমাক লাগে কিন্তু তোমাৰ ৰিএকশনটো ওলাইছে এইটো হিচাপত চোৱাচোন এই হিচাপটো হৈছে তুমি মোক কোৱা মোক লাগে এইটো যদি মোক এটো লাগে আৰু মোৰ আছে এটো 2 ৰে জানো ডিভাইড নকৰিম এই সোৱা 2 ৰে ডিভাইড কৰি দিলো বাকিখিনি তোমাৰ ধুনিয়াকে ওলাই যাব ঠিক তেনেকে ৰেট অফ প্ৰডাকশন অফ হাইড্ৰজেন তাৰ মানে ৰেট অফ প্ৰডাকশন অফ হাইড্ৰজেন মানে ডিডিটি অফ H2 কিন্তু ৰিএকশনত আমাৰ কি ওলাইছে সোৱাচোন এটো ওলোৱা নাই জানো সো তোমাক এটোহে লাগে এটোৱে ডিভাইড কৰি দিয়া সো ডিভাইড কৰি দিয়াৰ লগে লগে 3/2 হ'ব আৰু বাকি এই ভ্যালুটো আমাৰ লগত আছে সো এটোৰে মাল্টিপ্লাই কৰি লোৱাৰ লগে লগে আমাৰ এটো আনসাৰ ওলাই গল ঠিক আছে বুজি পাইছা না 13 নম্বৰ প্ৰশ্নটো তোমালোকৰ স্ক্ৰিনত তোমাক সুধিছে যে why Cr2+ is reducing and Mn3+ is oxidizing when both have D4 configuration সোৱা এই প্ৰশ্নটো কৰাৰ আগতে তুমি এটা বস্তু মনত ৰাখিব লাগিব যে Cr2+ reducing বুলি কৈছে তাৰ মানে তাৰ অক্সিডেশন হ'ব আৰু Mn3+ oxidizing বুলি কৈছে তাৰ ৰিডাকশন হ'ব সোৱাচোন ক্ৰোমিয়ামৰ এটমিক নাম্বাৰ 24 এটা 24 বুলি মই কেনেকৈ ৰাখিলো মুখস্থ নহব তোমালোকে এটা লাইন মনত ৰাখিবা যে সায়েন্স টিচাৰ ভেৰি ক্ৰুৱেল মাংগে ফেয়াৰ কপি নিকলে কপাৰ জিংক ঠিক তেনেকৈ ক্ৰুৱেল বুলি কোৱাৰ লগে লগে ক্ৰোমিয়াম 21 22 23 24 24 তো এই বস্তুটোৰ কনফিগাৰেশন চোৱা 5 1 6 18 24 Cr2+ মানে দুটা ইলেক্ট্ৰন যাব বুজিছা ইয়াৰ পৰা এটা যাব ইয়াৰ পৰা এটা যাব 3d4 হ'ব এতিয়া মই এই 3d4 যেটো কনফিগাৰেশন আছে তাৰ পৰা যদি মই এটা ইলেক্ট্ৰন আৰু বেছিকে লস কৰাই দিও তেতিয়া 3d3 হ'ব আৰু তোমাৰ ইয়াত তিনিটা ইলেক্ট্ৰন থাকিব সো যেহেতু আমাৰ এটো d অৰবিটেল সো এই d অৰবিটেলত তোমাৰ এই তিনিটা ইলেক্ট্ৰন যদি থাকে T2g তোমাৰ কি হয় T2g আমাৰ যেটা d ব্লক পঢ়িছিলো আমি যে d5 ইলেক্ট্ৰনবোৰ তোমাৰ কি হয় স্প্লিটিং হয় ক্রিস্টাল ফিল্ড স্পিৰিং এনাৰ্জি সো d অৰবিটেল তিনিটা ভাগত ভাগে হয় না নহয় তিনিটা আৰু দুটা সো ইয়াত T2g লেভেলত তোমাৰ কি হয় এনাৰ্জিটো ষ্টেবল হয় হাই এনাৰ্জি EZ থাকে গটিকে ইয়াত না ইলেক্ট্ৰন গটিকে ই এই যে 3d4 ৰ পৰা 3d হল তেতিয়া হে ই ষ্টেবিলিটি গেইন কৰে হয় না গটিকে ইয়াক মই অক্সিডেশন বুলি লিখি দিছো এই লাইনটোৰ পৰা মই কি ক'ব পাৰো যে Cr2+ is reducing হয় না is reducing agent এই reducing agent হোৱা কাৰণে ধুনিয়াকে অক্সিডেশন হৈছে ঠিক তেনেকৈ সোৱা ম্যাঙ্গানিজ মটো ক'লে যে সায়েন্স টিচাৰ ভেৰি ক্ৰুৱেল মাংগে 25 সো 25 মানে 18 5 আৰু 2 25 তাৰ পাছত Mn3+ আমাক দিয়াই আছে
তুমি কেইটা ইলেক্ট্ৰন হেৰুৱাব লাগিব তিনিটা দুটা আৰু এটা তিনিটা কিমান হ'ব 3d4 এটা 3d4 ৰ পৰা ই কি ট্ৰাই কৰিব মই যদি কেনেবাকে আৰু এটা হেৰাই দিও তেতিয়া হলে মোৰ কি হ'ব d5 কনফিগাৰেচন হ'ব d5 মানে d অৰবিটেলত যদি পাঁচটা ইলেক্ট্ৰন থাকে তাক আমি হাফ ফিল বুলি কওঁ আৰু হাফ ফিল কনফিগাৰেচন বোৰ কি হয় ষ্টেবল হয় গতিকে তুমি ইয়াক কি কৰিব পাৰিবা ই যেহেতু গেইন কৰিছে এই গেইন কৰাটোক তোমাৰ আমাৰ কাহিনীটোক আমি ৰিডাকশন বুলি কম অইল ৰিগ মানে ৰিডাকশন RIG reduction is gain of electron ঠিক আছে সো Mn3+ ৰ পৰা Mn2+ মানে আৰু ইলেক্ট্ৰন এটা গেইন কৰিলে d4 ৰ পৰা d5 হল আৰু হোৱাৰ পাছত এটা ষ্টেবিলিটি গেইন কৰিলে গতিকে এই প্ৰশ্নটো তোমালোকে ধুনিয়াকে কনফিগাৰেচন হিচাপত লিখি দিব পাৰা বা ইয়াত মই আমাৰ ফুল সলিউশন দিয়া আছে তাৰ মতে তোমালোকে লিখি দিবা ঠিক আছে সো লেটস মুভ ফৰ দা নেক্সট কোৱেশ্চন দ্যাট ইজ কোৱেশ্চন নম্বৰ কিমান হ'ব yes 13 ৰ অৰ 13 নম্বৰৰ অৰৰ প্ৰশ্নটো আমাৰ বৰ্ডত আছে যে out of Cu+ and Cu2+ which ion is more stable in aqueous solution and why সোৱা এই প্ৰশ্নটো একচুয়ালি তোমালোকৰ যদি সোৱা যে পানীৰ লগত মই এই যে Cu2+ আৰু Cu+ আছে পানীৰ লগত মিহলাই দিছো আৰু কৈছো কোনটো বেছি ষ্টেবল কোনটো তোমাৰ আনষ্টেবল যিকোনো বস্তু এটা পানীত মিহলি হৈ ষ্টেবল বা আনষ্টেবল হোৱাৰ যেটো প্ৰথম কথা যেটো কনসেপ্ট হেটো হ'ব হাইড্ৰেচন এনথালপি সো তোমালোকে হাইড্ৰেচন এনথালপিক ফোকাস কৰি কিনে আনসাৰটো লিখিব লাগিব এতিয়া এটা কথা হয় কিন্তু এই যেটো আমাৰ Cu+ আছে হি আকৌ একুৱাছ মিডিয়ামত এটা ডিসপ্ৰপৰচনেশন ৰিএকচনত তোমাৰ কি হয় কেৰি কৰে তাৰ মানে হি তোমাৰ অক্সিডেশনো হ'ব ৰিডাকশনো হ'ব Cu+ এ Cu2+ ও ফৰ্ম কৰিব পানীৰ লগত আৰু তোমাৰ কপাৰো ফৰ্ম কৰিব মানে Cu+ ৰ Cu2+ ফৰ্ম হোৱাৰ টেন্ডেন্সি অলৰেডি বেছি হেইবাবে Cu+ বেছি সময় থাকিব নোখোজে আৰু Cu2+ যেটো আছে এটোটো ইয়াৰ মাজত যদি কম্পিটিশন ল ই নিজৰ জায়গাত হ্যাপি হৈ আছে কাৰণ ইয়াৰ যেটো হাইড্ৰেচন এনথালপি হেটো মোৰ নেগেটিভ হয় ঠিক আছে তো আমাৰ Cu+ ৰ পৰিমাণ কম হ'ব Cu2+ ৰ পৰিমাণ বেছি হ'ব আৰু তাক আমি ষ্টেবল বুলি ক'ব পাৰিম তুমি কথাকাৰ এনেকৈ ক'ব পাৰা যে যেটো Cu2+ আছে হি পানীত বেছি ষ্টেবল right so let's move for the next question that is question number 14 সোৱা ইয়াত মই প্ৰশ্নটো তোমালোকক মুখে মুখে কৈ দিছো প্ৰশ্নটো তোমালোকৰ স্ক্ৰিনত আছে তোমাক খুদিছে যে ডিফাইন এটমাইজেশন এনথালপি হয় arrange the following in the increasing order of their atomization enthalpy সোৱা atomization enthalpy মানে কি হয় তুমি এটা এটম হৈ আছা ন সো তুমি এটা ইলেক্ট্ৰন এৰিবা গ্যাস মিডিয়ামত তাৰ পাছত তুমি ষ্টেবল হ'ব লাগিব বা হেতু ইলেক্ট্ৰন এৰুতে তোমাৰ পৰা কিমান এনাৰ্জি ৰিলিজ হৈছে মই ধুনিয়াকৈ কথাখিনি বৰ্ডত কৈ দিলো সেকেন্ডলি তোমাক তিনিটা এটম দিয়া আছে মেটেল এটম দিয়া আছে যে ম্যাঙ্গানিজ আইৰন আৰু জিংক ইহত তিনিটাৰ যেটো এটমাইজেশন এনথালপি হেতু আমাক কি হুদিছে কাৰ বেছি কাৰ কম ইনক্ৰিজিং অৰ্ডাৰত হুদিছে তোমালোকে সোৱা এটা প্ৰশ্ন ইয়াত যদিও তেনেকৈ আহানে তোমালোকে সদায় মনত ৰাখিবা যে ট্ৰানজিশন এলিমেন্টৰ আমাৰ যেটো 21 ৰ পৰা আমাৰ এক্স্যাক্টলি 30 লৈকে আছে 3D সিৰিজ তাত জিংকৰ সবতকে কম এটমাইজেশন এনথালপি হয় হয়নে কাৰণ জিংকৰ তোমাৰ ফুল ফিল কনফিগাৰেচন থাকে গতিকে জিংকৰ এটমাইজেশন এনথালপি সবতকে কম হ'ব আৰু অৰ্ডাৰটো আমাৰ কি হ'ব জিংক হ'ব তাৰ পাছত আমাৰ কোনটো দিয়া আছে ম্যাঙ্গানিজ আৰু তাৰ পাছত তোমাৰ হ'ব আইৰন গতিকে এই অৰ্ডাৰটো তুমি 1 নম্বৰ পাবা আৰু এটমাইজেশনত তুমি আনাদাৰ 1 নম্বৰ পাবা গতিকে আহা মই নেক্সট কোৱেশ্চনটো যাও দ্যাট ইজ কোৱেশ্চন নম্বৰ 15 কোৱেশ্চন নম্বৰ 15a আমাক খুদিছে যে হাউ ডু পোলাৰ সলভেন্ট help the first step in S1 mechanism SN1 মানে কি হয় নিউক্লিওফিলিক সাবস্টিটিউশন 1 মানে ইউনিমলিকুলাৰ যে ইউনিমলিকুলাৰ নিউক্লিওফিলিক সাবস্টিটিউশনৰ বাবে পোলাৰ সলভেন্টৰ ভূমিকা কি এটা মই নগাঁৱৰ পৰা গুৱাহাটী যাম মই সাইকেলতো যাব পাৰো আৰু মই এৰোপ্লেনতো যাব পাৰো কিন্তু স্পিডৰ এটা ডিফাৰেন্স আছে কিন্তু ডেস্টিনেশন একে ইনিশিয়াল স্টেপ আৰু ফাইনেল স্টেপ একে সাধাৰণতে তোমালোকে সোৱাজিহেতু প্ৰশ্নটো আমাৰ বৰ মাত্ৰ 1 নম্বৰ বৰ বেছি ডিটেইলছত না যাও কিন্তু মই ৰিকুৱেষ্ট কৰো যে SN1 মেকানিজমটো ধুনিয়াকৈ পঢ়িবা এইবাৰ নহয় 2024ত আহি যাব পাৰে SN1 মেকানিজমৰ প্ৰথম ষ্টেপটোৱে আছিল যে ফৰ্মেশন অফ এ ষ্টেবল কাৰ্বকেটায়ন সোৱাচোন RX বুলি মই ধৰি লৈছো এটা হেলো এলকেন R মানে এলকাইল গ্ৰুপ এই X2 যাব লাগিব হা X2 গুছি যাব লাগিব
গুচি যোৱাৰ পিছত R প্লাছ মানে এটা কাৰ্বকেটায়ন সৃষ্টি হ'ব লাগিব আৰু তোমাৰ ষ্টেবল হ'ব লাগিব কিন্তু যাব কেতিয়া X মাইনাছ যেটো তোমাৰ হেলোজেন হি যোৱাৰ পিছতহে ই ফৰ্ম হ'ব গতিকে তেনেকুৱা এটা মানে সিচুৱেচনত প্ৰশ্নটো সুধিছে পোলাৰ পোল যাৰ পোল আছে পজিটিভ পোল বা নেগেটিভ পোল হয়নে যেনেকুৱা তুমি ধৰি ল'ব পাৰা যে HCl যেনেকা তুমি ধৰি ল'ব পাৰা ওয়াটাৰ ইথানল যিবোৰ পোলাৰ সলভেন্ট য'ত আমাৰ প্লাস মাইনাস দুইটাই দিব পাৰা সো এই প্লাস আৰু মাইনাস যদি আমাৰ লগত থাকে তেতিয়া হলে ই এই হেলোজেনটোক বহুত প্ৰভাৱিত কৰে আৰু কৰাৰ ফলত X যেটো আছে হেলোজেন বা লিভিং গ্ৰুপ হি যাবলৈ সুবিধা পায় ঠিক আছে তো আনসাৰটো এনেকুৱা হ'ব যে পোলাৰ সলভেন্টে তোমাক কি কৰে ইলেক্ট্ৰোস্ট্যাটিক্যালি আমাৰ এই যেটো সাবস্ট্ৰেট যেটো ৰিয়েক্টেন্ট মলিকিউল SN1 ৰ তাক কি কৰে ইনফ্লুয়েন্স কৰে আৰু ইনফ্লুয়েন্স কৰাৰ বাবে SN1 ৰিয়েকচন এনহেন্স কৰে ইয়েস পোলাৰ প্ৰটিক সলভেন্ট বা পোলাৰ এপ্ৰটিক সলভেন্টৰ কথা খুদা নাই ডাইৰেক্ট পোলাৰ বুলি খুদিছে পোলাৰ সলভেন্টে কি কৰে SN ৰিয়েকচন এনহেন্স কৰে হেতু শব্দ দি দিলে হৈ যাব ঠিক আছে ওকে আমাক নেক্সট ৰিয়েকচনটো যেটো খুদিছে 15 ৰ বি হে প্ৰশ্নটোত এটা কেমিক্যাল ৰিয়েকচন দিয়া আছে ইথাইল আয়োডাইড লগত সিলভাৰ সায়ানাইড দিছে আৰু তোমাৰ ইথানলৰ লগত ওয়াটাৰ দি হিট দিছে কৈছে প্ৰডাক্ট কি হ'ব এটো এক নম্বৰ সোৱা আমাৰ আয়োডিন ইজ এ ভেৰি ষ্ট্ৰং লিভিং গ্ৰুপ কিন্তু তোমাৰ সিলভাৰ সায়ানাইড or লগত ইথানল যেতিয়া দিছে তোমাৰ প্ৰডাক্টটো কি হ'ব চাবা এতিয়া AgCN যেটো আছে এই প্ৰশ্নটো মই পুৰা এক্সপেক্ট কৰি আছিলো হেলো এলকেনৰ প্ৰথম প্ৰশ্ন আমাৰ এখন টেবুল আছে তাত 99% ষ্টুডেন্টে কোড ভুল কৰিব সোৱা Of course আমি জানো যে এই CN যেটো এটো সাপোজ তোমাৰ ডেল্টা মাইনাস এটো তোমাৰ ডেল্টা প্লাস সো এইটোৱে জানো নাহিব যদি আয়োডিন যায় তা মানে 90% ষ্টুডেন্ট যে কিতাপ পঢ়ি যোৱা নাই তেওলোকে এটো আনসাৰ লিখিব হয় সায়ানাইড কিন্তু আনসাৰ এটো নহয় আনসাৰ তোমাৰ হ'ব NC আইসোসায়ানাইড হা সো ইয়াত AgCN ৰ জাগাত কিন্তু যদি KCN হল হয় তেতিয়া কিন্তু CN থাকিল হয় সো মনত কেনেকৈ ৰাখিবা মই তোমালোকক কৈছো ভিডিওটো আমি অকল হৈ যোৱা প্ৰশ্ন কাকতখনৰ বাবে কৰা নাই হেতুটো বহুতেই পাব অহা বছৰ যদি কোনোবাই প্ৰিপাৰেচন কৰি আছে মই তোমালোকক কৈছো যে তোমালোকে সেই হেলো এলকেনৰ টেবুলখন চাবা নিউক্লিওফিলিক ৰিয়েকচনৰ যে AgCN আৰু KCN দুইটাই আছে এতিয়া AgCN থাকিলে NC হ'ব মনত এনেকৈ ৰাখিব পাৰা যে মই যেহেতু নগাঁৱত থাকো আমি গুৱাহাটীৰ পৰা যদি আহো আগতে আমি নগাঁও কলেজখন পাম তাৰ পাছত আমি বাকি কলেজ বাকি জুনিয়ৰ কলেজবোৰ দেখা পাম সো নগাঁও কলেজ যেহেতু মই আগত পাম সো হেকানে AG মানে সিলভাৰ আগত নগাঁও কলেজ হা সিলভাৰ যেতিয়া থাকিব NC আইসোসায়ানাইড হ'ব কিন্তু ইয়াৰ বাহিৰে যদি K থাকিল হয় তেতিয়া তুমি মই কোৱাটোৰ নিচিনা CN দিব পাৰিলা হয় ঠিক আছে সো আমি নেক্সট কোৱেশ্চনটো লৈ গৈ কোৱেশ্চন নম্বৰ 16 তোমালোকৰ স্ক্ৰিনত তোমালোকক সুধিছে যে ৰাইট দা মেকানিজম অফ দা ৰিয়েকচন অফ হাইড্ৰোজেন আয়োডাইড উইথ মিথক্সিমিথেন হয় দুই মহৰ যুজত বিৰিনাৰ মৰণ সুধিছে বিৰিনা কোন সোৱা মিথক্সিমিথেন হয় মহ নামতেই মহ আছে মহ আৰু আমাৰ এই দুই মহ দুটা মিথাইল আৰু তোমাৰ এই তাৰ মাজত হাইড্ৰোজেন আয়োডাইডৰ যুজ So methoxymethen it is a ether আৰু হাইড্ৰোজেন আয়োডাইড অক্সিজেনৰ লোন পেয়াৰ আছে সো হি ট্ৰাই কৰিব হাইড্ৰোজেনক কেনেকৈ আমি নিজৰ মুঠিত ল'ব পাৰো সো এই লোন পেয়াৰে যেটা হাইড্ৰোজেনক এটেক কৰিব হাইড্ৰোজেনটো ইয়াৰ লগত জড়িত হৈ যাব আৰু আয়োডিনটো তোমাৰ কি হ'ব লস হ'ব আয়োডিনটো আমাৰ গুচি যাব আই নেগেটিভ মিথক্সিমিথেন হৈ গল ঠিক তেনেকৈ এটো আমাৰ ফাৰ্স্ট স্টেপ ইয়াৰ পাছত কি হ'ব যে অক্সিজেনৰ ওপৰত পজিটিভ চাৰ্জ সহ্য হোৱা নাই ডকাইতৰ ঘৰত ডকাইতি না নহব সো অক্সিজেনে কি কৰিব জেনেকেই নহওক মোৰ মুঠতে প্লাসটো গুছাব লাগে সো আটাইতকৈ বেছি ইলেক্ট্ৰন কোনে দিব মিথাইল গ্ৰুপে কাৰণ মিথাইলটো আই নেগেটিভৰ লগত লগ লাগিব মিথাইল আয়োডাইড আৰু এই যে CH3OH এটো সেপাৰেট হৈ গল দেখিলানে ৰিয়েকচনটো এটো আমাৰ সেপাৰেট হৈ গল এই যে আমি পালো এবাৰ মিথানল হয়নে চাবা মিথক্সিমিথেনৰ পৰা প্ৰথম স্টেপত মিথানল পালো এই মিথানলৰ লগত HI যদি লগ লাগে তেতিয়া হলে এগেইন সেম কেস অক্সিজেনে হাইড্ৰোজেনক এটেক দিছিলে এই লোন পেয়াৰে হাইড্ৰোজেনক এটেক দিব তাৰ মানে H+ টো ইয়াৰ ওচৰলৈ আহিব I- টো ৰিলিজ হ'ব বিকজ আয়োডিন ইজ এ লিভিং গ্ৰুপ হি যাব বিচাৰে সো আয়োডিন লিভিং হোৱাৰ লগে লগে H টো আকৌ আহিলে পুৰণা গিজাপিটা ষ্টৰী তুমি সোৱা একদম মেকানিজমটো ইজি হয় আগৰ স্টেপত আকৌ ঘুৰি গৈছো দেই সোৱা এই লোন পেয়াৰৰ লগত হাইড্ৰোজেন আহিলে আই নেগেটিভটো গুচি গল লিভিং গ্ৰুপ সোৱাচোন
তাৰপিছত আকৌ তোমাৰ আই নিগেটিভ লিভিং গ্ৰুপ হাইড্ৰজেনটো ইয়াৰ ওচৰত আহিলে ঠিক আকৌ ডকাইতৰ ঘৰত ডকাইতি নহ'ব নহয় চ' অক্সিজেনে মাথা মাৰিব যে মই কেনেকৈ পজিটিভ চাৰ্জটো নোহোৱা কৰিব পাৰোঁ চ' এইবাৰ নোহোৱা কৰাটো বেলেগ ৰাস্তা নাই এইবাৰ দিব পৰা অৱস্থা অকল আয়ডিন আছে গতিকে এই যে CH3 আছে তাৰ লগত তোমাৰ আয়ডিনৰ লগ লাগিব চোৱাচোন আই নিগেটিভ আৰু CH3OH2 এইবাৰ কি কৰিব ৱাটাৰটো আমাৰ ৰিলিজ হৈ যাব পানী এবাৰ উপায় নাই পানীটো ৰিলিজ হৈ গ'ল চোৱাচোন পানীটো ৰিলিজ হৈ গ'ল চ' ইয়াৰ লগত আইটো লগ লাগি গ'ল চ' আয়'ডো মিথেন তাৰমানে মিথক্সিমিথেনৰ পৰা আয়'ডো মিথেন কেনেকৈ হ'ল চ' তোমালোকে এইটো প্ৰশ্নটোক প্ৰশ্ন হিচাপে বা মেকানিজম হিচাপে নাচাবা তোমালোকক হয়তো এইটো সুধিব পাৰে যে কনভাৰ্জন সুধিব পাৰে যে ইয়াৰ পৰা আমি এইটো কেনেকৈ পাম হয়নে নহয় ৰাইট চ' লেটছ মুভ ফৰ দ্য নেক্সট কুৱেশ্যন আৰু আই থিংক নেক্সট কুৱেশ্যনটো খুব ইজি হয় তোমালোকৰ স্ক্ৰীণত আছে তোমালোকক সুধিছে যে both carboxylic acid and alcohol can form intermolecular hydrogen bonding but the boiling point of carboxylic acid is more than that of corresponding alcohol why যে কিয় এতিয়া কথাটো এনেকুৱা যে দেউতাইটো মুকু ভাল পায় ভণ্টিকো ভাল পায় কিন্তু তথাপিও কেতিয়াবা ফিল কৰোঁ যে মৰমটো কাৰ প্ৰতি বেছি ধৰি আছেনে কাৰ প্ৰতি বেছি চ' ইয়াত আমাৰ সেই মৰম যিটো মৰম তাৰ নাম হ'ল হাইড্ৰজেন বণ্ডিং দেউতা কোন ইয়াত আকৌ ভাইটি আৰু মই বা ভণ্টি আৰু মই দুজন আছোঁ এটা হ'ল কাৰ্বক্সিলিক এচিড এটা হ'ল তোমাৰ এলকহল এটা কাৰ্বক্সিলিক এচিডেও পানীৰ লগত লগ লাগিব আৰু তোমাৰ এলকহলেও লগ লাগিব কিন্তু এলকহল আৰু কাৰ্বক্সিলিক এচিডে দুইটাই বনাব হাইড্ৰজেন বণ্ডিং প্ৰশ্নটোত কৈয়ে দিছে কিন্তু তথাপি কিয় বেছি কাৰ্বক্সিলিক এচিডৰ বা হয়তো কৈ দিয়া নাই মই কৈ দিলোঁ নেকি একো নাই কাৰ্বক্সিলিক এচিডে পানীৰ লগত যেতিয়া লগ লাগিব ডাইমাৰ ফৰ্ম কৰিব মানে দুটা সিমিলাৰ মলিকুল একেলগে লগ লাগি হায়াৰ মলিকুলাৰ ৱেইটৰ এটা কম্পাউণ্ড ফৰ্ম কৰিব যিয়ে মলিকুলাৰ ৱেইট বঢ়াই দিব যিয়ে বইলিং পইণ্ট বঢ়াই দিব হয় নে নহয় গতিকে ইয়াত আমাক সেইটোৱে সুধিছে যে বইলিং পইণ্ট কাৰ বেছি ধৰিব পাৰি আছেনে কাৰ্বক্সিলিক এচিডে আন এটা কাৰ্বক্সিলিক এচিডৰ লগত লগ লাগি যেতিয়া ডাইমাৰ ফৰ্ম কৰিব ডাইমেৰাইজেশ্যন তাৰ মলিকুলাৰ ৱেইট বাঢ়ি যোৱাৰ বাবে বইলিং পইণ্ট বাঢ়ি গ'ল কিন্তু এলকহলে সেইটো কাম কৰিব নোৱাৰে নৰ্মেল হাইড্ৰজেন বণ্ডিং এটা থাকিব এনচাৰটো পালাই নহয় মৰমটো কাৰ প্ৰতি বেছি নেক্সট কুৱেশ্যন তোমালোকৰ স্ক্ৰীণত যে তোমালোকক সুধিছে 17 নম্বৰ কুৱেশ্যনত যে ড্ৰ দ্য ফেচিয়েল এণ্ড মেৰিডিনেল আইচোমাৰ অফ দ্য কমপ্লেক্স কম্পাউণ্ড কোঅৰ্ডিনেট কমপ্লেক্সৰ এইবাৰ আমাৰ ড্ৰ কৰিবলৈ দিছে গতিকে কম্পাউণ্ডটো যিটো আমাৰ চিজ আৰু ট্ৰান্সফৰ্ম সেইটো মই কৈ দিয়াতকৈ মই তোমালোকক ধুনীয়াকৈ বৰ্ডত দেখাই দিছোঁ এই ছবিটোৱে তোমালোকে আঁকি দিবা ঠিক আছে